আচলতে বাসন্তী পূজা হ'ল বসন্তকালত হোৱাৰ কাৰণে দুৰ্গা মাক আমি বাসন্তী দুৰ্গা বুলি কওঁ। এই পূজাৰ মহত্ব হ'ল যেতিয়া প্ৰথম ৰজা সুৰথ আৰু সমাধিবশ্যই সিহঁতৰ ৰজা সুৰথে ৰাজ্য হেৰুৱাইছিল, সমাধিবশ্যই তেওঁৰ বাণিজ্য হেৰুৱাইছিল, তেতিয়া দুয়োজনে বনত লগ লাগি তেতিয়া দুৰ্গা মাই দুয়োজনক দেখা দিছিল, দেখা দি পূজাৰ কথা কৈছিল। যেতিয়া দুৰ্গা পূজা কৰিছিল তেতিয়া এই দুয়োজনৰ ৰাজ্য ফিৰাই পাইছিল আৰু সমাধিবশ্যই তেওঁৰ বাণিজ্য ফিৰাই পাইছিল। এইটো হ'ল প্ৰধান মাহাত্ব। আৰু তেতিয়াৰ পৰা দুৰ্গা পূজাৰ বাসন্তী পূজাখন হ'ল আদি পূজা। এই বাসন্তী পূজাৰ পিছত ৰামে যেতিয়া শৰৎকালত কৰিছিল, কাৰণে সেইখন শাৰদীয় পূজা। বাসন্তী দুৰ্গা পূজাত অপৰাজিতা পূজা নাথাকে। এইখন কাকো পৰাজয় কৰাৰ কাৰণে নহয়, সকলো মংগলৰ কাৰণে কৰা পূজা। কিন্তু আমাৰ যিটো দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজাত অপৰাজিতা পূজা থাকে, কাৰণ ৰামে যেতিয়া পৰাজয় কৰি আহিছিল, ৰাৱণক পৰাজয় কৰি অহাৰ কাৰণে তাতে অপৰাজয়, সেইকাৰণে অপৰাজিতা পূজা আছিল। আমাৰ বাসন্তী পূজাত অপৰাজিতা পূজা নাথাকে। আৰু বাসন্তী পূজাখন আমাৰ এইবাৰ মনাগুচি ব্ৰাহ্মণ চুবুৰীত যিখন বাসন্তী পূজা হৈছে, এইখন 24তম বাসন্তী পূজা। অহা বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব। এই 24তম বাসন্তী পূজাখন আমি এখন পৰিচালনা কমিটি গঠন কৰি পূজাখন চলাইছোঁ। আমাৰ ষষ্ঠাদি কল্পাৰম্ভৰ দ্বাৰা পূজাখন আৰম্ভ হৈছে। যোৱাকালি সপ্তমী পূজা হৈছে। সপ্তমী পূজা ভাগ জলযাত্ৰা হৈছে, ওজাপালিৰ বন্দনা হৈছে, আয়তীৰ নাম প্ৰসংগ, নৱপত্ৰিকা স্থাপন আৰু আৰতি হৈছে। ৰাতি আমাৰ নাগাৰা নাম প্ৰদৰ্শন হৈছে। নেক্সট আজি আছে আমাৰ অষ্টমী পূজা। অষ্টমী পূজাটো আমাৰ সকলোৱে সহযোগ কৰিছে আৰু এই অষ্টমী পূজা ভাগ মহাষ্টমী পূজা কৰা হৈছে। ইয়াত আমাৰ হোমৰ পূৰ্ণ আহুতি চলি আছে। পূৰ্ণ আহুতি নৱমী পূজাত হ'ব। আমাৰ আহুতি চলি আছে। আমাৰ অষ্টমী পূজাতো আয়তীসকলৰ নাম প্ৰসংগ হৈছে। ৰাতি আজিও আমাৰ সন্ধি পূজা আছে। ৰাতি 11:59 পৰা 12:47লৈকে এইখিনি সময়ত আমাৰ সন্ধি পূজা হ'ব। নৱমী আৰু অষ্টমী আৰু নৱমীৰ মাজৰ সময়খিনিক সন্ধি বুলি কয়। সেই সন্ধি পূজা ভাগো আজি আমাৰ ইয়াত অনুষ্ঠিত হ'ব ৰাতি। আৰু সন্ধি পূজাত সকলোৱে মংগলৰ কাৰণে 108 গছি বা যোনে যি পাৰে সেইটো বন্তি প্ৰজ্বলন কৰে। সন্ধি পূজাৰ তাৎপৰ্য, ৰাতি সন্ধি পূজা হোৱাৰ পিছত আমাৰ আৰতিও আছে। আৰতি শেষ হোৱাৰ পিছত অহাকালি আমাৰ নৱমী পূজা হ'ব। নৱমী পূজাটো আমাৰ ভক্তসকলে বিভিন্ন ভোগ আগবঢ়াইছে। আৰু নৱমী পূজাও পূৰ্ণাহুতি হ'ব। কালি আমাৰ মহাশান্তি হ'ব। মহাশান্তিৰ দ্বাৰা আমাৰ যাতে ৰাইজৰ মাজত আমি একতা বজাই ৰাখিব পাৰোঁ, আমাৰ যাতে ভেদভাৱবিলাক আঁতৰ হয় আৰু ৰাইজৰ যাতে শান্তি আহে, সেইকাৰণে আমি মহাশান্তি ভাগ কৰোঁ। মহাশান্তি ভাগৰ পিছত আমাৰ ইয়াত প্ৰসাদ বিতৰণ হ'ব, ভোগ বিতৰণ। ৰাতি আমাৰ আবেলি ওজাপালি প্ৰদৰ্শন হ'ব আৰু ৰাতি আমাৰ হ'ব নৱমী পূজাৰ আৰতিৰ পিছত নাগাৰা নাম প্ৰদৰ্শন হ'ব। এইখিনি সংক্ষেপে কৈছোঁ।